হেল্ল' ফ্ৰেণ্ডছ, সকলোৰে কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো এতিয়া ভালে আছোঁ, অলপ ভাল পাইছোঁ। ভাল পাই আপোনালোকক মই ভিডিঅ'ৰ দ্বাৰা যাতে মই কথাখিনি ক'ব পাৰোঁ, কাৰণ দেখিছে আগৰ ভিডিঅ'ত মই হস্পিটেলাইজ হ'বলগীয়া হৈছিলে। বহুতেই সুধিছে কি হৈছিলে, গতিকে মই ক'ব পৰা নাছিলোঁ সেইখিনি সময়ত, কাৰণ মই ভিডিঅ' বনাওঁ গম পোৱা নাছিলোঁ যে হাজবেণ্ডে যে মোৰ ভিডিঅ' বনাইছে। কাৰণ মই সেইখিনি সময়ত পূৰা ফুল এনেষ্টেচিয়া দিয়া আছিলে আৰু একদমেই টোপনি নিচাত আছিলোঁ। কেতিয়া ঘৰ আহি পালোঁ মই একদমেই গম পোৱা নাই। গতিকে কি হৈছিলে কথাখিনি মই ভালদৰে জনাবও নোৱাৰিলোঁ তেতিয়া। সেইকাৰণে আজি মই ভিডিঅ'ৰ দ্বাৰাই আপোনালোকৰ কথাখিনি ক'ব ওলাইছোঁ যে মহিলাসকলে বুজি পাব মোৰ প্ৰব্লেমটো, যিহেতু আমাৰ এইটো প্ৰব্লেমটো বিশেষকৈ মহিলাসকলৰে হয়। মোৰ 2019 চনতে মোৰ এই বেমাৰটো হৈছিলে, যিটো আমাৰ মাহেকীয়া প্ৰব্লেমটো যে থাকে, মাহত সদায় মাহে হয়, সকলো মহিলাৰে মাহে হয়। মোৰো এনেকৈ মাহে হৈছিলে, কিন্তু তাৰপিছত মোৰ কি হ'ল 1 মাহ, 1.5 মাহ, 3 মাহ এনেকুৱাকৈ নহয় তাৰমানে। তাৰপিছত মই নেম কেয়াৰত শকুন্তলা বাইদেউ বুলি গাইনী ডক্তৰ, বহুত ভাল, তেওঁ তাত গ'লোঁ। তেওঁ তাত গৈ তেওঁৰ লগত ডিছকাছ কৰিলোঁ যে এনেকৈ মোৰ পিৰিয়ডছটো নহয়। তাৰপিছত তেতিয়া মেমে ক'লে কি কয় ছ'ন'গ্ৰাফি এখন কৰি লোৱা, তাৰপিছত গম পোৱা যাব। ছ'ন'গ্ৰাফি এখন কৰিলোঁ। তেতিয়া মোৰ ধৰাত পৰিলে PCOD প্ৰব্লেম আছিলে। PCOD প্ৰব্লেমটো হ'লে কি হয়, মোৰ তাৰমানে ৱেইট বহুত বাঢ়িছিলে। ৱেইট বাঢ়াৰ ফলত হয় যেতিয়া তাৰমানে আমাৰ পিৰিয়ডছটো একদম টাইমলি নহয়। তাৰ কাৰণে মোক মেডিচিন দিলে, মেডিচিন খালোঁ আৰু মোক বহুত এক্সাৰচাইজ কৰিব দিলে। ৱেইটটো একদম ৱেইট লুজ কৰিব দিলে আৰু ফুল ডাইট আৰু জাংক ফুডবোৰ একদম খাব মানা কৰিলে। ঠিকমতে এনেকৈয়ে মই নিয়মবোৰ কৰি আছোঁ। মই ফিটনেছ ক্লাছো জইন কৰিলোঁ। মই এক্সাৰচাইজ কৰি মই ৱেইটখিনি ভালেখিনি কমালোঁ। তাৰপিছত ফুললি মোৰ মান্থলি পিৰিয়ডছ হৈয়ে আছিলে, সেনেকৈ সদায় হৈয়ে আছে, মান্থলি মাহে হৈয়ে আছে। বহুদিন প্ৰব্লেমটো নাছিলে। তাৰপিছত এতিয়া আৰু মোৰ আৰু 2 মাহমান মিছ হৈ গ'ল, কাৰণ মই ৱেইট লুজটোতো মোৰ হৈয়ে গৈছে, কাৰণ এনেকুৱা হ'ব নালাগিছিল, কাৰণ মাহে হৈয়ে আছিলে। কিন্তু মোৰ গাটো খুব বেয়া, ভিতৰত গাটো বহুতেই বেয়া লাগি থাকে। তাৰপিছত মই আকৌ বাইদেউৰ ওচৰত গ'লোঁ আৰু এখন আল্ট্ৰাচাউণ্ড কৰিব দিলে। কৰিব দিওঁতে তেতিয়া কি হ'ল, গম পালে যে পিৰিয়ডছটো মোৰ তাৰমানে বাহিৰত নহয়, মোৰ ভিতৰত ব্লিডিং হৈ গৈছে। ভিতৰত ব্লিডিং হয়, বাহিৰত একেবাৰে ওলোৱা ৰাস্তাটো বন্ধ হৈ গৈছে। তাৰ কাৰণে মোক বাইদেৱে ৱাছ কৰিব দিলে, যে ৱাছ কৰি দিলে, ব্লিডিংটো ওলাই দিলে মই ভাল পাই যাম। যাতে আমি নকৰিলোঁ, যিহেতু প্ৰাইভেট মেডিকেল আৰু খৰচাও বহুতখিনি পৰে। সেইকাৰণে আমি ঘৰত গুচি আহিলোঁ। তাৰপিছত আমাৰ ওচৰতে চৰকাৰী মেডিকেল এখন আছে, ভাল, আৰু তাতে মোৰ ফাৰ্ষ্ট ডেলিভাৰীটো তাতে হৈছিলে। আৰু মোৰ যিটো ডক্টৰে চাইছিলে সেই ডক্টৰ তাত গ'লোঁ। ডক্টৰ তাত গৈ ডক্টৰে টেষ্ট কৰিব দিলে, বহুতখিনি ব্লাড টেষ্ট কৰিব দিলে। ব্লাড টেষ্টখিনি কৰিলোঁ। কৰি ডক্টৰে মোক ডেট দিলে যে 14 ফেব্ৰুৱাৰীত মোক ডক্টৰে মাতিলে। সিদিনাখন ডক্টৰে ক'লে যে তোমাক ৱাছটো কৰি দিম। গতিকে ঠিকমতে মই ৰিপৰ্টখিনি টেষ্টখিনি কৰিলোঁ। ৰিপৰ্টখিনিও আহিলে, ৰিপৰ্টখিনিও চব নৰ্মেলেই আছিলে, চব ঠিক ঠাক আছিলে। ৰিপৰ্টখিনি একো প্ৰব্লেম নাছিলে। ৰিপৰ্টত যিখিনি ব্লাড টেষ্ট কৰিলোঁ সেইখিনি চব ঠিকেই আছিলে। পিছদিনাখন 14 ফেব্ৰুৱাৰী আছিলে, সৰস্বতী পূজা, আৰু সিদিনাখনতো আমাৰ ৰাতিপুৱাৰ পৰা আমাৰ মেডিকেলতে গ'ল। তাতে OT ৰুমত লৈ যায় ডক্টৰে ৱাছ কৰি দিলে। ৱাছ কৰি যিখিনি ব্লাড মোৰ ভিতৰত আছিলে সেইখিনি ওলাই দিলে। তাৰপিছত এতিয়া বহুতখিনি ভাল পাইছোঁ। তথাপি আকৌ এবাৰ চেকআপত মাতিছে, এসপ্তাহত আকৌ এবাৰ চেকআপত যাব লাগিব। তাৰপিছত ডক্টৰে ক'ব যে চবখিনি নৰ্মেল আছে বুলি। তো এতিয়া ঠিকে আছোঁ, খালি অলপ গাটো অলপ দুৰ্বলটোতো থাকেই, কিন্তু বহুতখিনিয়ে ভাল পাইছোঁ। আৰু সেইকাৰণে মই কেইদিন ভিডিঅ' বনাব পৰা নাই আৰু লাইভ ভিডিঅ' কৰিব পৰা নাই।
এইখিনি আছিলে আজি মোৰ ক'বলগীয়া আপোনালোকক মই কি হৈছিলে সিদিনাখন মই ক'ব পৰা নাছিলোঁ তো আজি মই ভিডিঅ'ৰ দ্বাৰা কথাখিনি আপোনালোকক সকলোকে জনাই দিলোঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে